শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ যে আমি বহুদূৰ ৰাস্তা যাবলৈ এতিয়াও বাকী আছে। আমাৰ বহুত কাম সন্মুখত বাকী আছে। কিন্তু যদি আমি কামবিলাক চাওঁ যে আজি জনজাতীয় অনুসূচিত OBC লোকে পঢ়িবৰ বাবে প্ৰমাণ পত্ৰ ল'বৰ বাবে ভূমিপুত্ৰ পৰ্টেলত যাব পাৰে, মাটি বাৰীৰ সমস্যাৰ বাবে বসুন্ধৰাৰ পৰ্টেলত যাব পাৰে, চৰকাৰী আঁচনিৰ সুবিধা ল'বৰ বাবে দালালৰ ঘৰত নহয় কম্পিউটাৰ জৰিয়তে চৰকাৰৰ ঘৰত আবেদন কৰিব পাৰে। আজি 2 বছৰৰ ভিতৰতে 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি পূৰ্ণ কৰি আৰু 35,000 নতুন চৰকাৰী চাকৰিৰ আমি আবেদনৰ বাবে আগবঢ়াই দিব পাৰিলো। আগৰ পুৰণা অংগনবাদী কেন্দ্ৰবিলাকৰ স্থানত আজি নতুন আদৰ্শ অংগনবাদী কেন্দ্ৰবিলাক গাঁৱে চহৰে জিলিকি উঠিছে। এই 1.5-2 বছৰৰ ভিতৰতে অসমত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ জৰিয়তে আজি 2 লাখ নিবনুৱা ডেকা ল'ৰা ছোৱালীক বেংক আৰু চৰকাৰৰ পৰা ঋণ দিয়াৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি আৰম্ভ হ'ল। এই 1.5-2 বছৰৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ বাবে প্ৰতিজনৰ বেংক একাউণ্টত 10,000 টকা দিবৰ বাবে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিও আৰম্ভ হ'ল। আজি মাত্ৰ 1.5-2 বছৰৰ ভিতৰতে অসমৰ আকাশৰ পৰা কলীয়া ডাৱৰ আঁতৰি আজি নতুন সূৰুজৰ প্ৰভাতে আমাৰ অসমখনক আজি আলিংগন কৰিছে। শ্ৰদ্ধাৰ ৰাইজ, এইখনেই আমাৰ সপোনৰ অসম, এইখনেই আমাৰ ভৱিষ্যতৰ অসম, যিখন অসমত মাটি বাৰীৰ কাৰণে ভায়েক ককায়েকৰ মাজত কাজিয়া নালাগে। এইখনেই অসম, যিখন অসমত দুখীয়া ব্যক্তিক কোনো মাটিৰ দালালে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত চৰকাৰী চাকৰিৰ বাবে কোনেও এটকাও ঘোষ ল'বলৈ সাহস নকৰে। এইখনেই ভৱিষ্যতৰ অসম, যিখন অসমত ড্ৰাইভিং লাইচেন্স ল'বৰ কাৰণে দ্বিতীয় অফিচত এটকাও ঘোষ দিব নালাগে। এইখনেই অসম, যিখন অসমত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰতি বছৰে এখনকৈ নতুন দলং নিৰ্মাণ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত খুনাখুটিৰ দৰে গাঁৱক সংলগ্ন কৰিবলৈও নতুন দলঙৰ কাম আৰম্ভ হ'ব পাৰে। এইখনেই অসম, যিখন অসমত মাজুলীৰ পৰা যোৰহাটলৈ যোৱা দলং হ'ব পাৰে, মাজুলীৰ পৰা লখিমপুৰলৈও অহাৰ দলং হ'ব পাৰে। এইখনেই অসম, যিখন অসমত বগী নদীৰ পৰা মথাউৰি দি পকী ৰাস্তা দি ঢকুৱাখানা হৈ মাতমৰা হৈ মাজুলীত গৈ উপস্থিত হ'ব পাৰে। এইখনেই মোৰ নতুন অসম আৰু এইখন অসমৰ বাবে আমি কাম কৰিছো আৰু এইখন অসমকে আগুৱাই লৈ যোৱাৰ বাবে আমি সংকল্প কৰিছো। মই ৰাইজৰ আশীৰ্বাদ বিচাৰিম। কেইদিনমান পিছতেই লোকসভাৰ নিৰ্বাচন আহিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী পাতিব লাগিব, যাতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত আমি অসমৰ এই নৱজাগৰণৰ যাত্ৰা অব্যাহত ৰাখিব পাৰো। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্বপ্নৰ বাবে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সপোনৰ বাবে উত্তৰ পূব আৰু অসমে এই ধৰণে আমি উপকৃত হ'ব পাৰিছো। মই বিশ্বাস কৰোঁ যে আমাৰ ৰাইজৰ যি এক নতুন অসমৰ কল্পনা আছিল, সেই কল্পনাবোৰ আমি লাহে লাহে বাস্তৱত ৰূপায়িত কৰিছো। মানুহৰ মাজৰ পৰা বেদনা আঁতৰি গৈছে। নিৰাশাৰ পৰিৱৰ্তে এখন আশাৰ অসম আজি সকলোৱে দেখা পাইছে। আজি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ অসমৰ আটাইতকৈ নেগলেক্টেড জাগা আছিলে। আজি আটাইতকৈ নেগলেক্টেড
যদি চহৰ আছিলে লখিমপুৰ ধেমাজি আছিল আজি এই চহৰবিলাকৰ প্ৰাণবন্ত আৰু উজ্জীৱিত প্ৰতিচ্ছবিয়ে আমাক সোঁৱৰাই দিয়ে যে এতিয়া অসমক আৰু কোনেও ধৰি ৰাখিব নোৱাৰে অসম আগুৱাই যাব অসম বিকাশৰ পথত আগুৱাই যাব শ্ৰদ্ধাৰ ৰাইজ আজি মিছন বসুন্ধৰা 2 সফল সমাপ্তি আৰু মিছন বসুন্ধৰা 3 এই আৰম্ভণিৰ সময়ত মই আকৌ এবাৰ ৰাইজক প্ৰতিশ্ৰুতি দিছো যে অসমৰ খিলঞ্জীয়া লোকৰ মাটি বাৰীৰ সমস্যা সমাধান কৰা আমাৰ সদায় অগ্ৰাধিকাৰ হৈ থাকিব আৰু এই সমস্যাবিলাক আমি সমাধান কৰিম আৰু আমি এখন নতুন অসমৰ নিৰ্মাণ কৰিম ধেমাজি জিলাত 38,000 মাটিৰ পট্টা দিব যাওঁতে ৰাজহ বিভাগ জিলা আয়ুক্ত চক্ৰ বিষয়া তেওঁৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল প্ৰতিগৰাকী ব্যক্তিৰ কষ্টৰ কাৰণে এনে আমি এক সুন্দৰ পৰিৱেশ আজি পাবলৈ সক্ষম হৈছো ধেমাজি জিলাৰ আয়ুক্তৰ জৰিয়তে মিছন বসুন্ধৰাৰ লগত জড়িত প্ৰতিগৰাকী চৰকাৰী বিষয়া কৰ্মচাৰীক মই পুনৰ এবাৰ ধন্যবাদ আৰু অভিনন্দন জনাইছো মই ৰাইজকো অনুৰোধ কৰিম চৰকাৰী বিষয়াক সদায় আমি গালি গালাজ কৰো বেয়া কাম কৰিলে কিন্তু ভাল কাম কৰিলে আমি হাত চাপৰিৰে অভিনন্দনো জনাব লাগে আজি 38,000 মানুহে পট্টা পাব তাৰ কাৰণে আমাৰ চৰকাৰী বিষয়া কৰ্মচাৰীয়ে কৰা ভাল কামৰ বাবে মই তেওঁলোকৰ বাবে এটা দীঘলীয়া হাত চাপৰি মাৰিবৰ বাবে মই ৰাইজক অনুৰোধ কৰিম ধেমাজিৰ বিধায়ক মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াৰ ৰাজনৈতিক নেতৃত্বৰ কাৰণে আজি ধেমাজি জিলা নতুন ৰূপত উদ্ভাসিত হ'ব পাৰিছে মই আজিৰ সভাতে পুনৰ এবাৰ ৰণোজ পেগু ডাঙৰীয়া আৰু প্ৰধান বৰুৱা ডাঙৰীয়াকো তেওঁলোকৰ ৰাজনৈতিক সিদ্ধান্ত আৰু সুন্দৰ বিকাশৰ সিদ্ধান্তৰ বাবে ধন্যবাদ আৰু অভিনন্দন জনাইছো ৰাইজেও এটা দীঘলীয়া হাত চাপৰি মাৰক শ্ৰদ্ধাৰ ৰাইজ মই এতিয়া দুটা সৰু সৰু কথা কৈ সামৰণি মাৰিব খুজিছো প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি এই কৃষক সন্মান নিধিৰ জৰিয়তে প্ৰতিগৰাকী কৃষকে 2000কৈ টকা 4 মাহৰ মূৰে মূৰে পায় অৰ্থাৎ বছৰত 6000 টকা পাব পাৰে এই টকা প্ৰধানমন্ত্ৰীয়ে কিয় দিয়ে যাতে কৃষকসকলে খেতি পথাৰত তেওঁলোকৰ খেতি কৰিবলৈ যাওঁতে সাৰ বা যিখিনি ইনপুট লাগে সেইখিনি যাতে কিনাত সকাহ হয় ইয়াৰ এটা কণ্ডিশ্যন আছিলে যে মাটিৰ পট্টা বা মাটিৰ অধিকাৰ সেই পৰিয়ালটোৰ থাকিব লাগিব আমি মাটিৰ পৰিয়ালৰ যিটো পট্টা তাৰ সূত্ৰ বা ডেফিনেশ্যন আমি বহুত সংশোধন কৰিছো তাৰ ফলত 12 লাখ লোকে আজি কৃষক সন্মান নিধি অসমত পাই আছে এই 38,000 পৰিয়াল যোনে নেকি আজিৰ মাটিৰ পট্টা পাব আৰু তেওঁলোক কৃষক যদি কিবা কাৰণত কৃষক সন্মান নিধি পাই থকা নাই মই ৰণোজ পেগু ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে আপোনালোকে এই ফৰ্মখন তেওঁলোকৰ হাতত উপলব্ধ কৰোৱাৰ বাবে চেষ্টা কৰক যাতে আমি ধেমাজি জিলাৰ সকলো পৰিয়ালক কৃষক সন্মান নিধিৰ সৈতে জড়িত কৰিব পাৰো দ্বিতীয়তে অহা কেইদিনমানৰ ভিতৰত যিসকলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব মই আমাৰ জিলা আয়ুক্ত ডাঙৰীয়াক অনুৰোধ কৰিম ধেমাজিৰ ইণ্টাৰভিউৰ প্ৰক্ৰিয়া যাতে 30 পৰা 45 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰো
ধেমাজিৰ যুৱক যুৱতীসকলে এই আঁচনিৰ জৰিয়তে যাতে উপকৃত হ'ব পাৰে।